Hello everyone, welcome to my another video. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে বিদায় সভাত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। লেটস সি। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ কনিষ্ঠ ভাই ভনীসকল আৰু মোৰ সকলো প্ৰিয় বন্ধু বান্ধৱীসকলক মোৰ নমস্কাৰ। আজিৰ এই দিনটো আমাৰ সকলোৰে বাবে খুবেই বিশেষ। আজি আমি আমাৰ বিদ্যালয়খনৰ পৰা বিদায় ল'ব ওলাইছো। এই বিদ্যালয়খন আমাৰ কেৱল পঢ়াৰ ঠাই নহয়, ই আমাৰ দ্বিতীয় ঘৰ। ইয়াতে আমি হাঁহিলো, কান্দিলো, খেলিলো আৰু একেলগে বহুত ভাল ভাল স্মৃতি গঢ়িলো। এই বিদ্যালয়খনত আমি কেৱল পাঠ্যপুথিৰ জ্ঞানেই লাভ কৰা নাই, আমি শিষ্টাচাৰ, শ্ৰম, শৃংখলা আৰু একে আনক সহায় কৰিবলৈও শিকিলো। শ্ৰেণীকোঠা, বেঞ্চ, ব্লাকবোৰ্ড আৰু খেলপথাৰ এই সকলোবোৰ আমাৰ জীৱনৰ বহুমূলীয়া অংশ হৈ থাকিব। সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ মৰম, ধৈৰ্য আৰু পথ দেখুৱাৰ বাবে আমি সদায় কৃতজ্ঞ। আপোনালোকে আমাক ভুল কৰিলে শুধৰাই দিয়ে আৰু আগবাঢ়িবলৈ সদায় উৎসাহ দিয়ে। আপোনালোকৰ শিক্ষা আমাৰ জীৱনৰ প্ৰতিটো ধাপত সহায় হ'ব। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, একেলগে কটোৱা এই কেইবছৰ আমি কেতিয়াও পাহৰিব নোৱাৰো। পৰীক্ষাৰ আগৰ টেনচন, ক্লাছৰ মাজত হোৱা হাঁহি ধেমালি, একেলগে কৰা অধ্যয়ন, এই সকলো স্মৃতি আমাৰ সদায় মনত থাকিব। আজি আমি বিদ্যালয়খন এৰি যাবলৈ আগবাঢ়িছো যদিও এই ঠাইখন আৰু ইয়াৰ স্মৃতি সদায় আমাৰ হৃদয়ত থাকিব। যতেই নাথাকো আমি সদায় ভাল মানুহ হবলৈ চেষ্টা কৰিম আৰু আমাৰ বিদ্যালয়খনৰ নাম উজ্জ্বল কৰি ৰাখিম। অৱশেষত এই সুন্দৰ বিদায় অনুষ্ঠানটো আয়োজন কৰা সকলোকে ধন্যবাদ জনাই মোৰ ভাষণ সমাপ্ত কৰিছো। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকলৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও বিদায় সভাত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Thank you for watching my video.